এই সময়টো আপোনালোকে মুনাফা আদায় কৰিবলৈ যায় আচৰিত লাগে সঁচাকৈ দেই। আপোনালোকৰ যে মানসিকতা আচৰিত পাইছোঁ। এই সংকটৰ সময়ত মানুহখিনিক আমি কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ সেইটো চিন্তা কৰিব লাগে। কিন্তু আপোনালোকে ভাইৰেল হোৱাৰ আশাত লোকৰ ভিডিঅ'বোৰ নি নিজৰ পেজত লগাই লাইক কমেণ্ট এইবোৰৰ আশাত আপোনালোকে ভিডিঅ'সমূহ আগবঢ়াই আছে। আৰু আচলতে পৰহি দিনাখনি মই যিটো ভিডিঅ' দিছিলোঁ বহুত খঙত আচলতে মই কথাখিনি কৈছিলোঁ আৰু মোৰ বহুত খং উঠিছিলে। যিহেতু আমি কিখিনি কাম কৰি আছোঁ বা কৰিবলৈ আগবাঢ়িছোঁ সেইখিনি জনাই জানে বা দেখাই দেখি আছে। আৰু কিছুমান এনেকুৱা মানুহ আছে যি অকল বিতৰ্ক কৰিবলৈ বিচাৰে বা বেয়াটোহে দেখে, ভালখিনি কিন্তু চকুত নপৰে। সেই তেনেকুৱাখিনি মানুহে আচলতে কিছুমান বস্তু সহজভাৱে ল'ব নোৱাৰে আৰু নিজে একো কৰিবও নোৱাৰে। আৰু মই সেই ভিডিঅ'টোতে কৈছিলোঁ যে এইখিনি মানুহে ইমান মৰমেৰে পঠোৱা কাপোৰ মই আপোনালোকক দেখুৱাম। আচলতে মই প্ৰথমতে দেখুৱাই দিলোঁ সেই ঠেক মনোবৃত্তিৰ মানুহখিনিৰ মানে যি নিকৃষ্ট কাণ্ড সেইখিনি দেখুৱালোঁ। আৰু তাৰ বিপৰীতে এইখিনি কাপোৰ চাওক, ইমান ধুনীয়া কাপোৰ আৰু প্ৰায়বোৰ কাপোৰ ইয়াৰ নতুন, চিলাই ৰেডি কৰা হৈছে কিন্তু পিন্ধা মানে হোৱা নাই। আৰু এই কাপোৰখিনি আচলতে মোৰ ভিনদেউৱে গুৱাহাটীৰ পৰা আনিছে। লগত আচলতে কাপোৰ বুলিয়ে নহয়, ব্লিচিং, ফেনাইল আৰু আৰ্থিকভাৱেও তেওঁ যথেষ্ট আমাক মানে সহায় হাত আগবঢ়াইছে। আমাক বুলিয়ে নহয়, বেলেগ বেলেগ ঠাইত যথেষ্টখিনি সহায় হাত তেওঁ আগবঢ়াই আছে। আৰু লগতে এইবিলাক চাওক, ইমান ধুনীয়া ধুনীয়া কাপোৰ, কেঁচাপাত কটন, নুনি কটন, ষ্টেপুল কটন, আনকি পাটৰ কাপোৰলৈকে বুলি কোনোবা সদাশয় ব্যক্তিয়ে আমালে আগবঢ়াই মানে দি পঠিয়াইছে। এযোৰ চাওক, কিমান ধুনীয়া এযোৰ ষ্টেপুল কটনৰ এযোৰ যোৰা হয় আৰু যি সঁচাকৈ পাব নিশ্চয় তেওঁ বেয়া নাপাব। লগতে এইবিলাক চেলৱাৰ চাওক, আৰু দিছে মানে যদিও বা এবাৰ দুবাৰ ব্যৱহাৰ কৰিছে, ইমান ধুনীয়াকৈ জাপি কুচি দিছে। লগতে এইবিলাক চাৰ্ট, টি চাৰ্ট, সৰু ল'ৰা ছোৱালীৰ কাপোৰ, চাদৰ মেখেলা, শাৰী, আৰু এইবিলাক শাৰী বহুবিলাক শাৰী মানে নতুন হৈ আছে, একদম নতুন শাৰী আৰু বয়োজ্যেষ্ঠ মানুহে পিন্ধিব পৰা এইবিলাক চাওক, ইমান ধুনীয়া ধুনীয়া চাদৰ মেখেলা। সঁচাকৈ কৈছোঁ এইখিনি কাপোৰ দি পেলাই মনটো ভাল লাগি যাব। আৰু এইবাৰ অকণমান বেলেগ ছিষ্টেমেটিককৈ বস্তুখিনি নিম আৰু হয়তো আমি কাইলৈ নহ'লে বা আমাৰ যদি কাইলৈ কামখিনি সম্পূৰ্ণ নহয়, আমি পৰহিলৈ আকৌ যাত্ৰা আৰম্ভ কৰিম। আৰু লগতে চাওক, সেই নিকৃষ্ট মানসিকতা মানুহৰ বিপৰীতে এইগৰাকী ইমান মহান, হয়তো কোনোবা মহিলা হ'ব পাৰে, তেওঁ এযোৰ চাওক, এযোৰ পাটৰ কাপোৰ দি পঠিয়াইছে। আৰু এনেকুৱা পাটৰ কাপোৰ আচলতে সকলোৱে দিব নোৱাৰে, কলিজাখন অকণমান ডাঙৰ লাগিব। তেওঁহে এনেকুৱা মানেকৈ ধৰক পাটৰ কাপোৰ এযোৰ পুৰণা হ'লেও মানুহে দি পঠিয়াব পাৰে। হ'ব পাৰে এইটো ডিজাইনটো পুৰণা, কিন্তু কাপোৰযোৰ অকণমানো বেয়া হৈ থকা নাই, ইমান ধুনীয়া কাপোৰ। লগতে এযোৰ হৈছে মিক্স পাটৰ কাপোৰ, এইযোৰো চিলাই ৰেডি কৰা হৈছে কিন্তু কাপোৰযোৰ সম্পূৰ্ণ নতুন। আৰু লগতে এইবিলাক চব শাৰীবিলাকো চব নতুন নতুন, কিছুমানত ফলছ খুৱাইছে, কিছুমানত ফলছ খোৱা নাই। কাৰণ ব্যৱহাৰ কৰিলে কাপোৰযোৰ ফলছতে ধৰিব পাৰি, এইবিলাক কিন্তু ব্যৱহাৰ নকৰা কাপোৰ। আপোনালোকে বেয়া বস্তু এটা যিমান বিতৰ্ক কৰে, বেয়া এটা কথাত যিমান আপোনালোকে ভাইৰেল কৰিবলৈ যায়, ভাল কথাবোৰ কিন্তু বহুত মানুহে ভাইৰেল কৰিবলৈ নিবিচাৰে। মোৰ সেই খঙত মই দিয়া ভিডিঅ'টো মোৰ যদি ভাইৰেল হ'বলৈ আচলতে ইচ্ছা যদি থাকিলহেঁতেন, তেনেহ'লে মই নিজে মানুহজনী ওলাই পেলাই আচলতে ভিডিঅ'টো বনালোহেঁতেন। কিন্তু সেই ভিডিঅ'টো যে তেনেকুৱা ধৰণে মানে চলি যাব ভবাই নাছিলোঁ। আৰু মোৰ ভাইৰেল হোৱাৰ ইচ্ছাও নাই। আৰু ফেচবুকটো আচলতে চলাই আছোঁ, কিছুমান ভাল লগা নিজৰ কাম বা যেনেকুৱা ধৰণে পাৰোঁ কৰি আছোঁ। কিন্তু আমি এনেকুৱা ধৰণৰো আমি মানে কণ্টেণ্ট ক্ৰিয়েটৰ নহয় যে আমি ভাইৰেলৰ নামত এই সংকটৰ সময়ত সেই অসহায় লোকসকলৰ লগত ল'ৰা ধেমালি খেলিম। কি কৰি আছোঁ, কি কৰি থকা নাই আচলতে বৰ্ণনা কৰি দি থকাৰ প্ৰয়োজন অনুভৱ এতিয়া কৰা নাই। বিশেষকৈ এতিয়া প্ৰয়োজন অনুভৱ কৰা নাই। যি পাৰোঁ কৰিছোঁ, কৰিবলৈ চেষ্টা কৰিম। আৰু আহি থকা দিনবিলাকত আপোনালোকক দেখুৱাম আচলতে, এতিয়া আৰু কৈ নাথাকোঁ। আৰু এইখিনি দেখিছেনে, খুব ধুনীয়া ধুনীয়া চেলৱাৰ, কুৰ্তা, ফ্ৰক, এইবিলাকো বহুতখিনি আছে। লৈ পেলাই আমি যাম অতি সোনকালে। তেনেহ'লে আহিছোঁ, পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।